ইতিমধ্যে আগৰ ভিডিঅ'টোত মানৱ সম্পদ কি, মানৱ সৃষ্ট পৰিৱেশ কি, দেশৰ উন্নয়নত মানৱ সম্পদৰ অৰিহণা কি সেই বিষয়ে আলোচনা কৰা হ'ল। আজি আলোচনা কৰিবলৈ লৈছোঁ এই মানৱ সম্পদৰ উন্নয়নৰ বাবে চৰকাৰে কেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ গ্ৰহণ কৰে। কাৰণ দেশৰ উন্নয়নৰ মূল আধাৰেই হৈছে মানৱ সম্পদ। প্ৰত্যেক দেশৰ চৰকাৰেই মানৱ সম্পদ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু একেধৰণেই আমাৰ দেশ ভাৰতবৰ্ষয়ো মানৱ সম্পদ উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে আৰু সেই ব্যৱস্থাবোৰ লয় এটা বিভাগে। সেই বিভাগটোক পূৰ্বতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় বুলি কোৱা হৈছিল, যাক বৰ্তমান সময়ত শিক্ষা মন্ত্ৰণালয় হিচাপে জনা যায়। এখন দেশৰ মানৱ সম্পদৰ উন্নয়ন হৈছে নে নাই সেই বিষয়ে জানিবৰ বাবে কিছুমান দিশ বা বিষয় অধ্যয়ন কৰা হয় আৰু সেই বিষয়বোৰ নিৰীক্ষণ কৰি বা অধ্যয়ন কৰি মানৱ সম্পদৰ উন্নয়ন হৈছে নে নাই সেইটো নিৰ্ধাৰণ কৰা হয় আৰু সেই বিষয় বা দিশবোৰকেই কোৱা হয় মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। শিক্ষাৰ হাৰ, জন্মগত শিশুৰ মৃত্যুৰ হাৰ, অৰ্থাৎ জন্ম হয়ে যে শিশুৰ মৃত্যু হয়, সেই শিশুৰ মৃত্যুৰ হাৰ কিমান হৈছে, জনমূৰি আয় কিমান দেশখনৰ, আৰু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় ভৰ্তি কৰাৰ হাৰ কিমান আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টীকাকৰণৰ হাৰ ইত্যাদিবোৰ হৈছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। আৰু এই নিৰ্দেশকবোৰৰ জৰিয়তে দেশখনৰ মানৱ সম্পদৰ উন্নয়ন হৈছে নে নাই সেইটো নিৰ্ধাৰণ কৰা হয়। বিভিন্ন ব্যৱস্থা গ্ৰহণৰ জৰিয়তে এখন দেশৰ মানৱ সম্পদৰ উন্নয়ন ঘটাব পৰা যায় আৰু সেই ব্যৱস্থাবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল যে দেশখনত যিখিনি জনসংখ্যা আছে সেই জনসংখ্যাক যিখিনিৰ যোগ্যতা আৰু দক্ষতা আছে সেইখিনিক উৎপাদনমুখী কামত নিয়োজিত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেতিয়াহে মানৱ সম্পদ উন্নয়ন হ'ব। আৰু কেৱল জনসংখ্যা বৃদ্ধি হ'লেই যে মানৱ সম্পদৰ বৃদ্ধি নহয় সেই বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিলোঁ। গতিকে যিখিনি দক্ষ জনসাধাৰণ দেশখনত থাকে বা শিক্ষিত থাকে তেওঁলোকক নিয়োগমুখী কামত ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লগতে উৎপাদনমুখী কামত নিয়োজিত কোনসকল ব্যক্তি হ'ব পাৰিব, যি সুস্বাস্থ্যৰ অধিকাৰী হয়। আৰু সুস্বাস্থ্য মানে কেৱল শাৰীৰিক স্বাস্থ্যৰ কথা কোৱা হোৱা নাই, মানসিক স্বাস্থ্যৰ কথাও কোৱা হৈছে। গতিকে জনসাধাৰণক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি সুস্বাস্থ্যৰ অধিকাৰী কৰিবলৈ হ'লে তেওঁলোকে সুষম আহাৰ খোৱাটো যথেষ্ট প্ৰয়োজনীয়। গতিকে জনসাধাৰণৰ বাবে সুষম আহাৰৰ ব্যৱস্থা কৰাটো বা ব্যৱস্থা কৰিও মানৱ সম্পদৰ উন্নয়ন ঘটাব পৰা যায়। লগতে যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে দেশখনত সেই জনসাধাৰণৰ বাবে স্বাস্থ্যসন্মত বাসস্থানৰ ব্যৱস্থা কৰাৰ জৰিয়তে মানৱ সম্পদ উন্নয়ন কৰিব পৰা যায়। আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাক এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তন কৰিব লাগিব যাতে ই জীৱনৰ স্থায়ী সমস্যাবোৰ সমাধান কৰি মানুহক আগুৱাই যোৱাত সহায় কৰিব পাৰে, অৰ্থাৎ গুণগত শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু নিয়োগৰ সুবিধাৰ সৃষ্টি কৰি নিবনুৱাসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ জৰিয়তেই মানৱ সম্পদ উন্নয়ন কৰিব পৰা যায়। এখন দেশৰ সকলো দিশৰ উন্নয়ন নিৰ্ভৰ কৰা এটা বিষয় হৈছে ৰাষ্ট্ৰীয় আয়। গতিকে দেশখনৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'লেহে জনমূৰি আয়ো বৃদ্ধি পাব। দৰিদ্ৰতাৰ সমস্যা দূৰ কৰি দৰিদ্ৰ লোকৰ সংখ্যা কমোৱাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব। লগতে সকলো অঞ্চলৰ মানুহে যাতে বিশুদ্ধ খোৱা পানী পাব পাৰে তাৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগে। আমাৰ ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ আৰু আমি আগতে গম পালোঁ যে জনসংখ্যা বৃদ্ধি মানে মানৱ সম্পদ বৃদ্ধি হোৱাক নুবুজায়। গতিকে অত্যাধিক জনসংখ্যা বৃদ্ধিৰ যিটো হাৰ সেইটো নিয়ন্ত্ৰণ কৰিব লাগিব আৰু এই নিয়ন্ত্ৰণ কৰিলেই পৰৱৰ্তী সময়ত সীমিত জনসংখ্যাক মানৱ সম্পদ ৰূপে গঢ়ি তোলাত দেশখনৰ চৰকাৰৰ সহজ হ'ব বা সুবিধাজনক হ'ব।
এইবোৰ ব্যৱস্থা গ্ৰহণ কৰি এখন দেশৰ মানৱ সম্পদৰ উন্নয়ন সাধন কৰিব পৰা যায়। আৰু দেশখনৰ চৰকাৰৰ উপৰিও কেতবোৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান যেনে বেংক আৰু আমাৰ নৰ্থ ইষ্টৰ বাবে খুব এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান উত্তৰ পূব পৰিষদ, উত্তৰ পূব বিত্তীয় উন্নয়ন বিত্তীয় নিগম, আত্মসহায়ক গোটৰ কথাটো তোমালোকে জানাই। বৰ্তমান সময়ত আমাৰ বন্ধন বেংক চেংকবোৰৰ কথাও ক'ব পাৰোঁ। সেইবোৰৰ জৰিয়তে মানৱ সম্পদৰ উন্নয়ন কৰিব পৰা যায়, কাৰণ সেই অনুষ্ঠানবোৰে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে দৰিদ্ৰ জনসাধাৰণক সহায় কৰাৰ বাবে চেষ্টা কৰি আহিছে। এতিয়া আলোচনা কৰিবলৈ লৈছোঁ আমাৰ অসমৰ জনসংখ্যাৰ বিতৰণত ভূ প্ৰকৃতিৰ প্ৰভাৱ কেনেকুৱা। তোমালোকে হয়তো জানা যে এখন ঠাইৰ ভূ প্ৰাকৃতিক অৱয়বে বা ভূভাগেই ঠাইখনৰ জনসংখ্যা কিমান হ'ব বা কেনেধৰণৰ হ'ব সেইটো নিৰ্ধাৰণ কৰে। অৰ্থাৎ ভূ প্ৰাকৃতিক অৱয়ৱৰ জনসংখ্যাৰ ওপৰত যথেষ্ট প্ৰভাৱ আছে। আৰু আমাৰ অসমতো তেনেধৰণেই ভূ প্ৰাকৃতিক অৱয়ৱে জনসংখ্যাৰ গাঁথনিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। তোমালোকে অধ্যয়ন কৰিলে গম পাবা যে পৃথিৱীৰ যিবোৰ নদী কাষৰীয়া সাৰুৱা অঞ্চল আছে সেইবোৰ একোটা ঘন জনবসতিপূৰ্ণ অঞ্চল, আৰু যিবোৰ অঞ্চল পাহাৰীয়া হয় বা শিলাময় হয়, কৃষি ভাল নহয়, তেনেধৰণৰ অঞ্চলবোৰত জনবসতি যথেষ্ট কম হয়। আমাৰ অসমতো আমাৰ পাহাৰীয়া অঞ্চল আৰু সমভূমি অঞ্চল এই দুই ধৰণৰ অৱয়ব নাই জানো? আৰু সেই অৱয়ৱবোৰৰ কথা তোমালোকে জানাই। আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, বৰাইল পাহাৰ, কাৰ্বি আংলং মালভূমি, এই সকলোবোৰ আমাৰ অসমৰ একোটা ভূ প্ৰাকৃতিক অৱয়ব, আৰু এইবোৰে অসমৰ জনসংখ্যাৰ গাঁথনিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। আমাৰ অসমৰ সমভূমি অঞ্চলত যথেষ্ট জনবসতি ঘন হয়, কিন্তু যিবোৰ পাহাৰীয়া অঞ্চল আছে সেইবোৰত জনবসতি যথেষ্ট কম হয়। অসমৰ সমভূমি বুলিলে আমি কোনটো অঞ্চলক বুজোঁ? যে আমাৰ অসমৰ প্ৰধান দুখন নদী নাই জানো? ব্ৰহ্মপুত্ৰ আৰু বৰাক। গতিকে সেই প্ৰধান দুখন নদী আৰু ইয়াৰ উপনৈসমূহে মিলি সৃষ্টি কৰা সমভূমিয়ে হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমি। আৰু এই সমভূমি অঞ্চলত জনসংখ্যা যথেষ্ট বেছি। আৰু সমভূমি অঞ্চলত জনসংখ্যা কিয় বেছি হয় অসমত, তাৰ কাৰণ অসমেই নহয় পৃথিৱীৰ সকলো ঠাইতেই সমভূমি অঞ্চলত জনবসতি ঘন হয়। তাৰ প্ৰধান কাৰণবোৰ হ'ল যে সমভূমি অঞ্চলবোৰ কিহে সৃষ্টি কৰে? নদী আৰু নদীৰ উপনৈসমূহে মিলি সৃষ্টি কৰে। গতিকে ইয়াত বছৰ বছৰ ধৰি পলস পৰে আৰু প্লাৱন ভূমিবোৰ ক্ৰমান্বয়ে সমভূমি অঞ্চললৈ ৰূপান্তৰ হয়, আৰু সেইকাৰণে এই অঞ্চলবোৰ যথেষ্ট সাৰুৱা হয়, আৰু সাৰুৱা হোৱাৰ বাবে কৃষি ভাল হয় আৰু উৎপাদন যথেষ্ট বৃদ্ধি হয়। সেইকাৰণে সমভূমি অঞ্চলত জনবসতি ঘন হয়। তদুপৰি সমভূমি হোৱাৰ বাবে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাও সুচল হয়। এঠাইৰ পৰা আনঠাইলৈ যোৱা বা কিবা কিবি সামগ্ৰী অনা নিয়া কৰা, এই সকলোবোৰ ক্ষেত্ৰত সুবিধা হয়। আৰু পৰিবহণৰ সুচল ব্যৱস্থা থকাৰ কাৰণে কেৱল কৃষিয়ে নহয়, অন্যান্য শিল্পকলা বা ব্যৱসায় বাণিজ্য বা উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হয়। সেইকাৰণে এই অঞ্চলবোৰত জনবসতি ঘন হয়। আৰু পৃথিৱীৰ বিখ্যাত চহৰবোৰ নদীৰ পাৰতেই গঢ় লৈ উঠিছে। আমাৰ অসমৰো প্ৰধান যিখন মহানগৰ আৰু প্ৰধান যিবোৰ চহৰ আছে সেইবোৰ নদীৰ পাৰতে অৱস্থিত নহয় জানো? গতিকে সেই অঞ্চলবোৰত জনবসতি ঘন হয়। তদুপৰি এই সুবিধাবোৰৰ উপৰিও বিশুদ্ধ খোৱা পানী বা পানী যোগানৰ ব্যৱস্থাটো যথেষ্ট আছে বাবে বা সুবিধা আছে বাবে অঞ্চলবোৰত জনবসতি ঘন হয়। সমভূমি অঞ্চলৰ তুলনাত পাহাৰীয়া অঞ্চলত জনবসতি যথেষ্ট কম হয়। ইয়াৰ প্ৰধান কাৰণেই হ'ল যে পাহাৰীয়া অঞ্চল শিলাময় হোৱাৰ লগতে ওখোৰা মোখোৰা হয়। গতিকে তাত ভূখণ্ড কৃষিৰ বাবে যথেষ্ট উপযোগী নহয়, অৰ্থাৎ কৃষিজাত সামগ্ৰীৰ উৎপাদন যথেষ্ট কম হয়। আৰু তোমালোকে পাহাৰীয়া অঞ্চলৰ মানুহে জানা কেনেধৰণে খেতি কৰিব লাগে, জুম পদ্ধতিৰে বহুতেই খেতি কৰে। গতিকে কৃষিৰ বাবে বা অন্যান্য যিবোৰ শিল্পকলা আছে বা ব্যৱসায় বাণিজ্য আছে সেইবোৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাই দেখা দিয়ে। সেইকাৰণে পাহাৰীয়া অঞ্চলত জনবসতি কম হয়। তদুপৰি যাতায়াত আৰু পৰিবহণ ব্যৱস্থাও সুচল নহয়। পানী যোগান, বিদ্যুৎ, অন্যান্য সা সুবিধা ইত্যাদিবোৰো সমভূমি অঞ্চলৰ তুলনাত পাহাৰীয়া অঞ্চলত যথেষ্ট কম হয়। সেইকাৰণে আচলতে সমভূমিৰ তুলনাত পাহাৰীয়া অঞ্চলত জনবসতিৰ পৰিমাণ যথেষ্ট নিম্ন হয়। এতিয়া আলোচনা কৰিম অসমৰ জলবায়ু আৰু
কৃষিৰ বিষয়ে। তোমালোকে হয়তো জানা যে জলবায়ুৰ লগত কৃষিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, কাৰণ জলবায়ুৰ প্ৰভাৱতেই সেই অঞ্চলৰ বৰষুণ হ'ব নে নহয় সেই কথাবোৰ নিৰ্ভৰ কৰে। আৰু আমাৰ অসম যে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত সেয়াও তোমালোকে জানা। আৰু মৌচুমী জলবায়ুৰ বা মৌচুমী বতাহৰ প্ৰভাৱত অসমত বিশেষকৈ গ্ৰীষ্মকালত যথেষ্ট বৰষুণ হয় আৰু শীতকালতো কেতিয়াবা কেতিয়াবা বৰষুণ দিয়ে। গতিকে অসম কৃষিৰ কাৰণে যথেষ্ট উপযোগী হয়, কাৰণ গ্ৰীষ্মকালত যিহেতু যথেষ্ট পৰিমাণৰ বৰষুণ হয় মৌচুমী বায়ুৰ প্ৰভাৱত, গতিকে অসমত কৃষিৰ উৎপাদন যথেষ্ট ভাল হয়। লগতে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়ে সৃষ্টি কৰা সমভূমি অঞ্চল যথেষ্ট সাৰুৱা হয়। সেইকাৰণে অসম এখন কৃষি প্ৰধান ৰাজ্যও হয়, অৰ্থাৎ অসমৰ বেছিভাগ লোকেই কৃষি কৰি জীৱিকা নিৰ্বাহ কৰে। অসমৰ কৃষিজাত সামগ্ৰীসমূহক 3টা ভাগত ভগাই লোৱা হয় সময় অনুযায়ী, আৰু সেই 3টা ভাগ হৈছে, প্ৰথমটো হৈছে খাৰিফ শস্য, যিবোৰ শস্যৰ খেতি এপ্ৰিলৰ শেষ বা মে'ৰ আৰম্ভণিৰ পৰা কৰি নৱেম্বৰ-ডিচেম্বৰ মাহত চপোৱা হয়, তেনে শস্যবোৰকে কোৱা হয় খাৰিফ শস্য। আৰু ইয়াৰ ভিতৰত শালি ধান, মৰাপাট, কুঁহিয়াৰ ইত্যাদি প্ৰধান। যিবোৰ শস্যৰ খেতি শীতকালত আৰম্ভ কৰি জহকালিৰ আৰম্ভণিৰ সময়তে চপোৱা হয়, তেনে শস্যবোৰকে কোৱা হয় ৰবি শস্য। আমাৰ বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰীবোৰৰ ভিতৰত ঘেঁহু, মাকৈ, তিল, ধপাত আৰু আহু ধান, বড়ো ধানৰ বিষয়েও শুনিছা নহয়, সেইবোৰ হৈছে ৰবি শস্যৰ একো-একোটা উদাহৰণ। আৰু তৃতীয় ভাগটো হৈছে জায়দ শস্য, যিবোৰ এপ্ৰিল আৰু জুন মাহৰ মাজৰ ছুটি এই সময়ছোৱাত কৰা হয়। আৰু সেইবোৰ শস্যৰ ভিতৰত তিয়ঁহ, তৰমুজ, জিকা, ভোল, কোমোৰা ইত্যাদি প্ৰধান। আৰু এই ছুটি ঋতুটোক এপ্ৰিল আৰু জুন মাহৰ মাজৰ এই ঋতুটোক জায়দ বুলি এইকাৰণে কোৱা হয়, কাৰণ এইখিনি সময়ত জলবায়ু যথেষ্ট শুকান হয়, কিন্তু উষ্ণতা ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰে। সেইকাৰণে ইয়াক জায়দ শস্য বুলি কোৱা হয়। আৰু এইবোৰ শস্যৰ উপৰিও বিভিন্ন ধৰণৰ ফল-মূল আৰু অন্যান্য পাচলি যেনে আলু, মূলা, কবি ইত্যাদি ধৰণৰ খেতি আমাৰ অসমত কৰা হয়। কিন্তু অসম কৃষিৰ কাৰণে যিমান উপযোগী, কৃষিজাত সামগ্ৰীৰ উৎপাদন কিন্তু সিমান শৃংখলাবদ্ধ ৰূপত বা সুপৰিকল্পিত ৰূপত বৰ্তমানলৈকে সম্ভৱ হোৱা নাই। এতিয়া অসমৰ এক প্ৰধান জ্বলন্ত সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, সেয়া হৈছে বানপানী। তোমালোকে নিজে কিছু অঞ্চলত হয়তো বানপানী হোৱা অঞ্চলত কিছুমান হয়তো বাসো কৰিছা, কিছুমান সেই অঞ্চলবোৰলৈ কেতিয়াবা গৈছাও বা নগ'লেও শুনিছা যে আমাৰ অসমৰ বছৰি বানপানী হয়। আৰু এই বানপানীৰ বাবেই আমাৰ অসমৰ জীৱ-জন্তু, মানুহৰ লগতে অন্যান্য সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হয়। আৰু সেইকাৰণে আমাৰ জনসাধাৰণে চৰকাৰৰ ওচৰত বানপানীক এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গঢ়ি তুলিবৰ বাবে বা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থান দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে পূৰ্বৰে পৰা। বছৰটোত প্ৰায় দুবাৰেই আমাৰ অসমত বানপানী হয়, আৰু সেইকাৰণে আমাৰ অসমৰ মানুহে বানপানীৰ সৈতে সহ অৱস্থান কৰিবলগীয়া পৰিৱেশৰো সৃষ্টি হৈছে। অসমৰ এই জ্বলন্ত সমস্যা বানপানীৰ বিভিন্ন কাৰণ আছে। তাৰ প্ৰাকৃতিক কাৰণবোৰৰ ভিতৰত এটা উল্লেখযোগ্য হৈছে যে আমাৰ অসমৰ নদীসমূহত যথেষ্ট পৰিমাণৰ গেদ জমা হৈছে, আৰু গেদ জমা হোৱাৰ বাবে ই ক্ৰমান্বয়ে বাম হৈছে। আৰু গেদবোৰ ক'ৰ পৰা জমা হৈছে? আমাৰ যিটো ভূমিস্খলন আৰু গৰাখহনীয়া হয়, সেই ভূমিস্খলন আৰু গৰাখহনীয়াৰ ফলত ক্ৰমান্বয়ে নদীৰ গভীৰতা হ্ৰাস পাই আহিছে, আৰু ইয়াৰ পানী ধাৰণ ক্ষমতাও ক্ৰমান্বয়ে কমি কমি আহি আছে। আৰু ইয়াৰ ফলতে কি হয়, বাৰিষা কালত জলপৃষ্ঠ যেতিয়া বাঢ়ি যায় তেতিয়াই বানপানীৰ সৃষ্টি হয়। তদুপৰি আমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰৰ যিবোৰ উপনৈ আছে, এই উপনৈসমূহে নদীৰ পানী ধাৰণ কৰাৰ বৰষুণৰ পানী ধাৰণ কৰাৰ লগতে হিমালয়ৰ বৰফ গলি যি অতিৰিক্ত পানীৰ সৃষ্টি হয়, সেই পানীও ধাৰণ কৰিব লগা হয়। সেইকাৰণেও বানপানী সৃষ্টি হয়। তদুপৰি আমাৰ মানুহে যধে মধে জাবৰ জোঁথৰ পেলোৱাৰ ফলত উদ্যোগবোৰৰ যিবোৰ অব্যৱহৃত দ্ৰব্য বা অতিৰিক্ত পেলনীয়া দ্ৰব্য থাকে, সেইবোৰ আমাৰ নদীবোৰতে প্ৰায় মানুহে
বৰ্জন কৰে বা পেলাই দিয়ে। গতিকে এইবোৰৰ ফলতো আমাৰ নদীবোৰ ক্ৰমান্বয়ে বাম হৈ পৰিছে আৰু পানী ধাৰণ ক্ষমতা কমি আহি বানপানীৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে উল্লেখ কৰিবলগীয়া আৰু এটা কাৰণ হৈছে যে বানপানী ৰোধৰ বাবে যিমান আধুনিক আৰু বিজ্ঞানসন্মত ব্যৱস্থা ল'ব লাগে, আমাৰ অসমত বৰ্তমানলৈকে কিন্তু সেই ব্যৱস্থাবোৰ সুপৰিকল্পিতভাৱে লোৱা হোৱা নাই। যদিও ব্ৰহ্মপুত্ৰ ব'ৰ্ড নামৰ এটা অনুষ্ঠান আছে বা বিভাগ আছে, সেই ব'ৰ্ডৰ অধীনতো সকলোবোৰ ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ কৰাটো সম্ভৱ হৈ উঠা নাই। সেইকাৰণে আচলতে অসমত বছৰি বানপানীৰ সমস্যা এতিয়াও সৃষ্টি হৈ আছে। বানপানী যিহেতু এক জ্বলন্ত সমস্যা, গতিকে এই বানপানীৰ পৰা হাত সাৰিবৰ বাবে আৰু বানপানীৰ পৰা হোৱা ক্ষয়-ক্ষতি ৰোধৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়। আৰু সেই ব্যৱস্থাবোৰত উল্লেখযোগ্য হৈছে যে যিবোৰ অঞ্চলত বানপানী হয়, সেই বানপানী হোৱা অঞ্চলত বানপানী হোৱাৰ সময়ৰ পূৰ্বেই কি ধৰণৰ খেতি কৰিব পাৰি সেই বিষয়ে পৰীক্ষা নিৰীক্ষা চলাই তেনেধৰণৰ কৃষিকাৰ্য সেই অঞ্চলবোৰত কৰি তুলিব লাগে, যাতে সেই কৃষিজাত সামগ্ৰীবোৰ অতিৰিক্তখিনি বিক্ৰী কৰি সেই অঞ্চলৰ জনসাধাৰণে তেওঁলোকৰ বাবে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী কিনি আনি মজুত ৰাখিব পাৰে। তদুপৰি বাসগৃহ নিৰ্মাণ কৰোঁতে যিমান পাৰি সিমান ওখ ভেটি নিৰ্মাণ কৰিব লাগে যাতে বানপানীৰ সময়ত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। তদুপৰি চাংঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে, যাতে পোহনীয়া জীৱ-জন্তুৰ লগতে অন্যান্য সা-সামগ্ৰীবোৰ বানপানীৰ সময়ত সেইবোৰত তুলি থ'ব পৰা যায়। তদুপৰি বানপানীৰ পাছত কি হয়, মানুহৰ বিভিন্ন বেমাৰ হয় আৰু তাৰ এটা প্ৰধান কাৰণ হৈছে লেতেৰা পানী খোৱাৰ বাবে। গতিকে বানপানীৰ সময়ত সেই অঞ্চলৰ মানুহে যাতে বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰি আগতীয়াকৈ থ'ব লাগে। আৰু চৰকাৰীভাৱে দিয়াৰ লগতে ব্যক্তিগতভাৱে ভূৰ বা নাৱৰ ব্যৱস্থা ৰখাৰ লগতে নিয়ন্ত্ৰণ কক্ষৰ ফোন নাম্বাৰ সদায় লগত ৰাখিব লাগে। আৰু বানাক্ৰান্ত অঞ্চলৰ জনসাধাৰণে সাঁতোৰ শিকাটো যথেষ্ট প্ৰয়োজনীয়। ইয়াৰ লগতে আমাৰ উদ্যোগবোৰৰ যিবোৰ আৱৰ্জনা বা পেলনীয়া দ্ৰব্য নদীত পেলাই সেই কাৰ্য ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে। ভূমিস্খলন আৰু গৰাখহনীয়া ৰোধ কৰি আমাৰ বানপানীৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। লগতে নদীসমূহ যদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তুলিব পৰা যায়, অৰ্থাৎ গেটসমূহ আঁতৰ কৰি যদি নদীৰ গভীৰতা বৃদ্ধি কৰিব পৰা যায়, তেনেধৰণৰ ব্যৱস্থা আমাৰ চৰকাৰে গ্ৰহণ কৰিব লাগে। কাৰণ গংগা নদী পৰিষ্কাৰ কৰাৰ যদি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে, তেনেধৰণৰ ব্যৱস্থা আমাৰ অসমতো কৰিব লাগে। আৰু এই ব্যৱস্থাবোৰ কৰিলে আমাৰ অসম নিশ্চয় বানপানীৰ কবলৰ পৰা ৰক্ষা পাব।